এতিয়া নাউনৰ ক্লাছিফিকেশ্যনৰ বিষয়ে মই তোমালোকক ক'ব বিচাৰিছোঁ যে আমি ইতিমধ্যে বুজি পালোঁ যে নাম বুজোৱা শব্দবিলাক হ'ল নাউন। এতিয়া নাউনক আমি কেইবাটাও ভাগত ভাগ কৰিব পাৰোঁ। তাৰ ভিতৰত আছে কমন নাউন, প্ৰপাৰ নাউন, কংক্ৰিট নাউন, এবষ্ট্ৰেক্ট নাউন, কাউণ্টেবল নাউন, আনকাউণ্টেবল নাউন। তাৰপিছত তোমাৰ কালেক্টিভ নাউন, কম্পাউণ্ড নাউন ইত্যাদি ইত্যাদি। এতিয়া কমন নাউন আৰু প্ৰপাৰ নাউনৰ মাজত পাৰ্থক্য কি বা ডিফাৰেঞ্চ কি? কমন নাউন হ'ল সেইবিলাক নাম বুজোৱা শব্দ, দ্য ৱৰ্ডছ which signify the names for people, places, things or ideas. যিবিলাক কমনলি ইউজ কৰা হয়, যেনে ডগ, চিটি, বুক, সেইটো কমন। মানুহ, গৰু, ছাগলী, গতিকে সেইবিলাক হ'ল কমন নাউন। সমষ্টি হিচাপে তাত মানে এটা জাতিক বুজোৱা হৈছে। ডগ বুলি ক'লে তাত কি ডগ, মতা ডগ নে মাইকী ডগ সেইটো আহি নপৰে। চিটি বুলি ক'লে মেগা চিটি নে স্মল চিটি নে টাউন সেইটো আহি নপৰে। বুক বুলি ক'লে কিতাপখনৰ নামটো আহি নপৰে। গতিকে কমনলি যিটো নাউন ইউজ হয় সেইটো হ'ল কমন নাউন। কিন্তু প্ৰপাৰ নাউন হ'ল স্পেচিফিকেলি যেতিয়া কয়, তাৰমানে কমন নাউনটোকে যদি স্পেচিফিকেলি কোৱা হয় তেতিয়াহ'লে সেইটো প্ৰপাৰ নাউন হ'ব। স্পেচিফিক নেমছ ফৰ এ পাৰ্টিকুলাৰ পাৰ্চন, প্লেচ অৰ থিং, তেতিয়া সেইটো প্ৰপাৰ নাউন হয় আৰু সদায় সি কেপিটেল লেটাৰত ইউজ হয় প্ৰপাৰ নাউনটো। যেতিয়া আমি গুৱাহাটী বুলি ক'ম তেতিয়া গুৱাহাটী যিটো কেপিটেল আৰু সেইটো প্ৰপাৰ নাউন হৈ গ'ল। কিন্তু চিটি বুলি যেতিয়া ক'ম, চিটি বুলি ক'লে গুৱাহাটীও হ'ব পাৰে, দিল্লী, মুম্বাই, এলাহাবাদ, যিকোনো চিটি হ'ব পাৰে, সেইটো কমন নাউন হ'ব। গতিকে কমন নাউনটোক যেতিয়া স্পেচিফিকেলি কোৱা হয় তেতিয়া সেইটো কি হ'ব? প্ৰপাৰ নাউন। গতিকে প্ৰপাৰ নাউন হ'ল স্পেচিফিক নেমছ ফৰ এ পাৰ্টিকুলাৰ পাৰ্চন, প্লেচ অৰ থিং, আৰু কমন নাউন হ'ল জেনেৰেল নেমছ ফৰ পিপল, প্লেচেছ অৰ থিংছ অৰ আইডিয়াছ। গতিকে তাৰ ডিফাৰেঞ্চটো হ'ল সেইটো। এতিয়া আহিল তোমাৰ কংক্ৰিট নাউন আৰু এবষ্ট্ৰেক্ট নাউন। এতিয়া কংক্ৰিট নাউন আৰু এবষ্ট্ৰেক্ট নাউনৰ মাজত ডিফাৰেঞ্চটো কি? কংক্ৰিট নাউন হ'ল থিংছ ইউ কেন পাৰচিভ উইথ ইয়ৰ 5 চেন্সেছ। আমি আমাৰ যিটো পঞ্চেন্দ্ৰিয়, 5টা আমাৰ ইন্দ্ৰিয় আছে, তাৰ দ্বাৰা আমি যিটো বস্তুক কি কৰিব পাৰোঁ? আমি পাৰচিভ কৰিব পাৰোঁ। যেনে টেবুল, মিউজিক, ৱাটাৰ, সেইবিলাক বস্তু আমি দেখা পাওঁ, চুই চাব পাৰোঁ, অনুভৱ কৰিব পাৰোঁ। গতিকে যিটো বস্তু আমি অনুভৱ কৰিব পাৰোঁ, চুই চাব পাৰিছোঁ, সেইটো হ'ল কংক্ৰিট নাউন। কিন্তু এবষ্ট্ৰেক্ট নাউনটো সেইটো নাউন যিটোক আমি চুই চাব নোৱাৰোঁ। যেনে ইনটেঞ্জিবল কনচেপ্টছ, আইডিয়াজ, কোৱালিটিজ, যেনে লাভ, ফ্ৰীডম, হেপিনেছ, সেইবিলাক আমি চুই চাব নোৱাৰোঁ। কংক্ৰিট নাউনটোক আমি চুই চাব পাৰোঁ। গতিকে কংক্ৰিট নাউন আৰু এবষ্ট্ৰেক্ট নাউনৰ মাজত সাধাৰণ ডিফাৰেঞ্চ এটা আছে যে কংক্ৰিট নাউনটো হ'ল যিটো বস্তুক আমি অনুভৱ কৰি চুই চাব পাৰোঁ, দেখা পাওঁ, সেইটো কংক্ৰিট। আৰু যিটো নাউনক আমি চুই চাব নোৱাৰোঁ, কেৱল সেইটোক আমি আইডিয়া হিচাপে ল'ব পাৰোঁ, সেইটো হ'ল এবষ্ট্ৰেক্ট নাউনছ। লাভ, ফ্ৰীডম, হেপিনেছ, এনেকুৱা ধৰণৰ যিবিলাক বস্তু আমি চুই চাব নোৱাৰোঁ সেইটো হ'ল এবষ্ট্ৰেক্ট নাউনছ। এতিয়া কাউণ্টেবল নাউন আৰু আনকাউণ্টেবল নাউন, ইয়াৰ মাজত ডিফাৰেঞ্চ কি? কাউণ্টেবল নাউনটোক আমি কাউণ্ট কৰিব পাৰোঁ, 1, 2, 3, 4, 1, 2, 3, 4. When we can count number wise 1, 2, 3 like that, then it will be called countable noun. Or when we cannot count like 1, 2, 3, 4, 5, that is called uncountable noun. Water we cannot count, furniture, sand, এইবিলাক বস্তু আমি কাউণ্ট কৰিব নোৱাৰোঁ। গতিকে আনকাউণ্টেবল নাউনবিলাকক আমি কাউণ্ট কৰিব নোৱাৰোঁ আৰু কাউণ্টেবল নাউনছটোক আমি কাউণ্ট কৰিব পাৰোঁ। যেনে বুক, বুকছ, আমি গম পাওঁ, কাৰ্ছ, সেইবিলাক হ'ল কাউণ্টেবল নাউন। কিন্তু ৱাটাৰ, ফাৰ্নিচাৰ, এইবিলাকক আমি কাউণ্ট কৰিব নোৱাৰোঁ, সেইবিলাক হ'ল আনকাউণ্টেবল নাউন। আৰু তদুপৰি আৰু কিছুমান ক্লাছিফিকেশ্যনছ আছে, যেনে কালেক্টিভ নাউন। গতিকে নেমছ ফৰ এ গ্ৰুপ অফ পিপল, এনিমেলছ অৰ থিংছ
তেতিয়া কালেক্টিভ নাউন যেনে টিম গেং এইটো কালেক্টিভ নাউন সেইবিলাক হাৰ্ড অফ কেটল গেং অফ ডকাইটছ কমিটি অফ 5 মেম্বাৰ্ছ গোটেই কমিটিটো টিম হাৰ্ড এইবিলাক নাউন কিন্তু এইবিলাক কালেক্টিভলি মানে গ্ৰুপ হয় গতিকে সেইকাৰণে সেই যিবিলাক গ্ৰুপ বুজোৱা শব্দ নাউন সেইবিলাক আমি কালেক্টিভ নাউন বুলি ক'ব পাৰোঁ আৰু তাৰ লগত আছে কম্পাউণ্ড নাউন কোনবিলাক এ নাউন মেড আপ অফ 2 or more words দুটা ৱৰ্ড লগ লাগি যদি নাউন হয় সেইটো কম্পাউণ্ড শব্দটোৱে বুজাইছে যে এটা বাউণ্ডাৰীৰ ভিতৰত মানে দুটা শব্দ লগ লাগি আছে যেনে টুথব্ৰাছ মাদাৰ ইন ল ৰেইনফল ব্ৰাদাৰ ইন ল ছিষ্টাৰ ইন ল ইন লজ এইবিলাক হ'ল কম্পাউণ্ড নাউনছ ভাবিছোঁ তোমালোকে এইখিনি বুজি পাইছা এইখিনি ভালকৈ বুজি ল'বা আৰু লিখি ল'বা থেংক ইউ